যোৰহাটত মিনু কোঁৱৰ বৰুৱা আৰু সঞ্জীৱ বৰাৰ সপোনৰ বাট মুকলি। উল্লেখযোগ্য যে অসমৰ সাংস্কৃতিক জগতৰ চিৰস্মৰণীয় গীতিকাৰ সুৰকাৰ প্ৰয়াত নুৰুল হক আমাৰ মাজৰ পৰা আঁতৰি যোৱা প্ৰায় 9 বছৰে সম্পূৰ্ণ হ'বলৈ হ'ল। কিন্তু তেখেতৰ সৃষ্টিৰাজি ধাৰা আজিও স্থবিৰ হোৱা নাই। মুক্তি লাভ কৰিলে আজি সপোনৰ বাট শীৰ্ষক এটি গীত, যিটো গীতৰ কথা আমাৰ যশস্বী গীতিকাৰ নুৰুল হক দেৱৰ, সুৰ মই কৈছোঁ প্ৰসেনজিৎ লাহন, সংগীত ব্যৱস্থাপনা অৰূপ দত্ত, গীতটিত কণ্ঠদান কৰিছে প্ৰবীণ কণ্ঠশিল্পী মিনু কোঁৱৰ বৰুৱা আৰু মৰিগাঁৱৰ যুৱ কণ্ঠশিল্পী সঞ্জীৱ বৰা। আৰু আজি গীতটি অসম সাহিত্য সভাৰ নবীন চন্দ্ৰ বৰদলৈ সদনৰ তিলোত্তমা ভৱনৰ যি প্ৰেক্ষাগৃহ আছে তাতে আজি শুভমুক্তি পালে। আৰু আশা ৰাখিছোঁ গীতটো সমগ্ৰ মোৰ নিজৰ ইউটিউব চেনেল প্ৰসেনজিৎ লাহন অফিচিয়েল ইউটিউব চেনেলতে এই গীতটো উপলব্ধ হ'ব। অলৰেডি পাব্লিছ হৈ গৈছে। আশা ৰাখিছোঁ অসমবাসী ৰাইজে গীতটি মৰম কৰিব। এইটো একচুৱেলি গীতটো আছিলে মই প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কাৰণে বনোৱা এটা গীত, কিন্তু যিটো গীত তেখেতে গাবলৈ নাপালে, তেওঁ অকস্মাত ঢুকাই গ'ল, হেৰাই গ'ল আমাৰ মাজৰ পৰা। কিন্তু মিউজিক ট্ৰেকটো মোৰ ৰেডি আছিলে, সেইকাৰণে মই জুবিনৰ নিচিনা এজন যুৱ কণ্ঠশিল্পী আছে মৰিগাঁৱত, যিজন কণ্ঠশিল্পীৰ কথা জুবিন গাৰ্গেও কৈছিলে, মই সেই ভাতৃপ্ৰতিম সঞ্জীৱ বৰাক এই গীতটিত কণ্ঠদান কৰালোঁ। আৰু মিনু কোঁৱৰ বাইদেৱে বৰ ধুনীয়া গাইছে, এটা প্ৰেমৰ গীত, মিঠা প্ৰেমৰ গীত। আশা ৰাখিছোঁ গোটেই অসমবাসী ৰাইজে গানটো ভাল পাব। উল্লেখযোগ্য যে যোৰহাট জিলা সাহিত্য সভাৰ তিলোত্তমা বৰদলৈ সোঁৱৰণী মঞ্চত প্ৰয়াত নুৰুল হক দেৱৰ গীতৰ কথাৰে প্ৰসেনজিৎ লাহনৰ দ্বাৰা সুৰাৰোপিত মিনু কোঁৱৰ বৰুৱা আৰু মৰিগাঁৱৰ সঞ্জীৱ বৰাৰ কণ্ঠত সপোনৰ বাট নামৰ গীতটিৰ শুভ উন্মোচন কৰা হয়। এইটো আচলতে প্ৰসেনে মোক দিলে গানটো। ময়ো মানে এনেকৈ প্ৰসেনৰ লগত সাংস্কৃতিক মঞ্চৰ দ্বাৰা চিনাকি হৈ তেখেতে ক'লে, বাইদেউ আপুনি গানটো গাব নেকি? গানটো অলৰেডি গোৱা হৈছিলে। তাৰপিছত মই অকলে গোৱা কথা আছিল, কিন্তু শেষত কি হ'ল, গানটো শুনি মানে জুবিন মানে ভাবিলোঁ জেণ্টছ এজনে লগত গালে ভাল হ'ব। তেতিয়া আমি জুবিনক মানে গানটোৰ কাৰণে লৈছিলোঁ। গানটোৰ ট্ৰেক অলৰেডি হৈ গৈছিলে, কিন্তু জুবিনে ছিংগাপুৰৰ পৰা আহিয়ে গানটো গোৱা কথা আছিলে, কিন্তু অলৰেডি সি ঢুকাই গ'ল। আজিতো 6 মাহ হৈ গ'ল। গানটো ভাবিলোঁ কি কৰোঁ। এতিয়া প্ৰসেনে ক'লে যে মৰিগাঁৱৰ এটা ভাইটি সমৰ ল'ৰা এটা আছে সঞ্জীৱ বৰা, বাইদেউ আমি তাইকে লওঁ। ঠিক আছে, আৰু গানটো আজি শুভমুক্তি দিলোঁ। গানটো এটা প্ৰেমৰ গীত, বহুত ভাল পাব ৰাইজে। আৰু নুৰুল হক দেৱে ৰচনা কৰা, প্ৰসেনজিৎ আমাৰ যোৰহাটৰ গৌৰৱ সুৰকাৰ গীতিকাৰ প্ৰসেনজিৎ লাহনে দিছে। এইটো ইমান সুন্দৰকৈ সুৰ নিগৰাইছে, কিন্তু মই কিমানখিনি দিব পাৰিছোঁ সেইটো নাজানো। আশা ৰাখিছোঁ এই গানটোৱে মানে দৰ্শকে শ্ৰোতাই আদৰি ল'ব। এই গানটো হৈছে ৰোমান্টিক এটা প্ৰেমৰ গীত। প্ৰয়াত নুৰুল হকৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰে উক্ত অনুষ্ঠানৰ দ্বাৰা। যোৰহাট জিলা সাহিত্য সভাৰ তিলোত্তমা বৰদলৈ সোঁৱৰণী মঞ্চত অনুষ্ঠিত উক্ত অনুষ্ঠানটিত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল। অনুপম বৰাৰ ৰিপৰ্ট, নিউজ নাও।